আজি অসম অলিম্পিক এছ'চিয়েশ্যনে তেজপুৰ জিলা ক্ৰীড়া সংস্থাৰ সহযোগত আৰু তেজপুৰবাসী ৰাইজৰ মৰম চেনেহ আন্তৰিকতাত আৰু তেখেতসকলৰ সহযোগিতাত আমি ইণ্টাৰনেশ্যনেল অলিম্পিক ডে ইয়াত উদযাপন কৰিলোঁ আৰু বিভিন্ন বয়সৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী আৰু জ্যেষ্ঠ ক্ৰীড়াবিদ আৰু লগতে ক্ৰীড়াপ্ৰেমী ৰাইজে তেজপুৰত এই অনুষ্ঠান সফল কৰাৰ বাবে আন্তৰিকতাই সহযোগিতা আগবঢ়ালে। তাৰ বাবে মই তেজপুৰবাসী ৰাইজলৈ মোৰ অন্তৰৰ পৰা গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেজপুৰ ঐতিহ্যমণ্ডিত এখন চহৰ, যিখন চহৰে আমাৰ অসমীয়া জাতিক সদায় গৌৰৱান্বিত কৰি আহিছে। এই তেজপুৰে জন্ম দিয়া মহান শিল্পীসকলৰ কথা আমি সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ভাৰতৰত্ন সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা, তেখেতসকলৰ অমৰ সৃষ্টিয়ে আজি অসমীয়া জাতিক বিশ্বৰ বুকুত মহান কৰি তুলিছে, গৌৰৱান্বিত কৰি তুলিছে। আৰু প্ৰতিজন অসমীয়াই বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন দায়িত্বত কাম কৰি থাকিলেও সকলো সময়তে এনেধৰণৰ মহান শিল্পীৰ কথা যেতিয়াই তেখেতসকলে স্মৰণ কৰে তেতিয়াই দুগুণে উৎসাহ আৰু উদ্দীপনা আৰু শক্তি আয়ত্ব কৰিবলৈ সক্ষম হয়। গতিকে আজি এনেধৰণৰ ঐতিহ্যমণ্ডিত এখন চহৰত ইণ্টাৰনেশ্যনেল অলিম্পিক ডে উদযাপন কৰি মই অসম অলিম্পিক সংস্থাৰ সভাপতি হিচাপে গৌৰৱ উপলব্ধি কৰিছোঁ। মই আশা ৰাখিছোঁ যে এই কাৰ্যসূচীয়ে আগন্তুক দিনত কেৱল তেজপুৰত বা শোণিতপুৰ জিলাতে নহয়, সমগ্ৰ অসমৰ আগন্তুক দিনত দেশৰ বাবে, ভাৰতবৰ্ষৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে বহু খেলুৱৈ জন্ম দিব বিভিন্ন ক্ষেত্ৰত। আৰু মই আশাবাদী, আজি আমাৰ মাজত অৰ্জুন হিমা দাসে উপস্থিত থাকি আমাক উৎসাহিত কৰিলে আৰু মাননীয় জনপ্ৰিয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু অসম চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়াৰ লগতে ইয়াৰ স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আৰু অসম অলিম্পিক সংস্থা আৰু তেজপুৰ জিলা ক্ৰীড়া সংস্থাই ইয়াত বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি আজি এই সভা সফল কৰাত উল্লেখযোগ্য বৰঙণি আগবঢ়ালে। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু সাংবাদিক বন্ধুসকল, মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকৰ যোগেদিয়ে আজি আমি কৰা কাম অসমৰ 340 লোকে সমান পাব। গতিকে আপোনালোকে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আপোনালোকে আগন্তুক দিনত আমাৰ খেলুৱৈসকলক অধিক উৎসাহ প্ৰদান কৰিবৰ বাবে যিসকলে সফলতা বুটলিছে বিভিন্ন পৰ্যায়ত, তেখেতসকলক আপোনালোকে বিভিন্ন সময়ত সাক্ষাৎকাৰ লৈ তেখেতসকলক বেছি উৎসাহিত কৰক, ৰাইজৰ মাজত পৰিচয় কৰাই দিয়ক। তেখেতসকলে দুগুণ মনোবল লৈ আগন্তুক ক্ৰীড়া ক্ষেত্ৰত আত্মনিয়োগ কৰক, দেশৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰিব। কাৰণ লাভলীনা বুঢ়াগোহাঁই ইতিমধ্যে আমাৰ বাবে, দেশৰ বাবে তাৰ পৰা গৌৰৱ কঢ়িয়াই আনিছে। হিমা দাসেও বিশ্ব মঞ্চৰ পৰা গৌৰৱ কঢ়িয়াই আনিছে। এনেধৰণে শিৱ থাপা বহুতৰ নাম ক'ব লাগিব। গতিকে সকলোকে মই আন্তৰিক অভিনন্দন জনোৱাই নহয়, তেখেতসকলে আমাৰ বাবে আদৰ্শ হয় আৰু তেখেতসকলৰ সফলতাক লৈ আমি গৌৰৱান্বিত। আৰু এই সফলতাই হাজাৰ হাজাৰজন নতুন খেলুৱৈক, উঠি অহা খেলুৱৈক উৎসাহিত কৰিব। আজি দিন ভাল লাগিছে। বহুত দিনৰ পিছত এনেকুৱা এটা পৰিৱেশ পাইছোঁ। আসাম অলিম্পিক এছ'চিয়েশ্যনৰ উদ্যোগত আজি তেজপুৰতে অলিম্পিক ডে উদযাপন কৰিছে। গতিকে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন। খেলুৱৈসকলৰ বাবে সদায় শুভেচ্ছাটো আছে, তাৰ লগতে স্পৰ্টছে মানে বিশ্ব জয় কৰিব পাৰে, সেইটোতো আপোনালোকে দেখিছে। আমাৰ সকলোৱে স্পৰ্টছত কোনে কোনে কি কৰি আছে, লাভলীনা, অম্লান, মই আৰু এনেকৈ বহুত আছে। আৰু আমাক এই পথটো দেখাই গৈছিলে ভোগেশ্বৰ কাকা, তৈবুনুচা বাইদেউ, তেওঁলোকৰ সেই পথটোত আমি আজি আগবঢ়াই লৈ গৈ আছোঁ আৰু স্পৰ্টছত। অবভিয়াছলি স্পৰ্টছে সকলো চেঞ্জ কৰিব পাৰে, মানুহৰ ডিচিপ্লিনটো চেঞ্জ কৰি দিব পাৰে। গতিকে মই সকলোকে এটাই অনুৰোধ কৰিম যে নিচা এটা বেলেগ বস্তু, সকলোতে নিচা, ড্ৰাগছ এইবোৰত নিচা কৰাৰ সলনি স্পৰ্টছত নিজৰ শৰীৰত খেলৰ জৰিয়তে খেলৰ নিচাটো বঢ়াই ল'লে ভাল। তেতিয়া সকলোখিনি ফ্ৰী হৈ যাব, মুভ হৈ যাব ড্ৰাগছ।